নমস্কাৰ, মই পলাশ পিয়। সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে প্ৰতিটো ৰাজনীতি দলেই তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী যি কুচকাৱাজ তেওঁলোকে আৰম্ভ কৰিছে। আৰু এনে সময়ত এটা ঐতিহাসিক বিধানসভা সমষ্টি হৈছে বিহালী বিধানসভা সমষ্টি। আগতে ৭৭ নং বিহালী বিধানসভা সমষ্টি আছিল যদিও বৰ্তমান সমষ্টি সংৰক্ষণ কৰাৰ পাছত অনুসূচিত জাতিৰ বাবে বিহালী বিধানসভা সমষ্টিটো সংৰক্ষণ কৰাৰ পিছত বৰ্তমান এই সমষ্টিটো হৈছে ৭১ নং বিহালী বিধানসভা সমষ্টি। আৰু বিহালী বিধানসভা সমষ্টিটো ইতিমধ্যে শাসক বিৰোধী দুয়োটা ৰাজনৈতিক দলেই তেওঁলোকৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আৰু আজি আমাৰ এই অনুষ্ঠানৰ মাজত আজি এগৰাকী অসম প্ৰদেশ কংগ্ৰেছৰ টিকেট প্ৰত্যাশিত এগৰাকী প্ৰাৰ্থীক আজি আপোনালোকৰ মাজলৈ আমি লৈ আহিছো। তেখেতক পোনে পোনে আমি চিনাকি কৰি দিছো। আমাৰ মাজত আছে হয় দাদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। আপোনাৰ চমুকৈ আপোনাৰ পৰিচয়টো জনাবৰ বাবে আমি অনুৰোধ জনাম। মই শ্ৰী সূৰ্য দাস। মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা টিকেট বিচাৰিছো। মই জানিব পাৰিছো যে অনুসূচিত জাতিৰ বাবে বিহালী সমষ্টিটো সংৰক্ষণ কৰিছে। যিহেতু আপুনি জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশ জাতীয় কংগ্ৰেছ দলৰ আপুনি অনুসূচিত জাতি বিভাগৰ যি ৰাজ্যিক সমন্বয় দায়িত্বটো আছে বহু সময় ধৰি, আৰু এইবাৰ আপুনি বিহালী বিধানসভা সমষ্টিত আপুনি নিৰ্বাচন খেলিবলৈ মন মেলিছে। বৰ্তমান বিহালী সমষ্টিত আপুনি বিভিন্ন প্ৰান্তত ঘূৰিছে, আমিও দেখা পাইছো। বিহালী ৰাইজৰ সহায় সহযোগ কেনেধৰণে পাইছে? বিহালী ৰাইজৰ সহযোগ মই বহুত পাইছো আৰু বহুত জেগাত মই ঘূৰিছো। বিহালীত বহুত কৰিবলগীয়া কাম আছে। বিহালীত কাম কৰিবলগীয়া বিশেষকৈ পানী যোগান, চাহপাতৰ, কেঁচা পাতৰ কাৰণে কাম কৰিবলগীয়া আছে আৰু শিক্ষা বিভাগতো বহুত কাম কৰিবলগীয়া আছে আৰু স্বাস্থ্য বিভাগতো কাম কৰিবলগীয়া আছে। মানে বিহালীত বিভিন্ন দিশত কাম কৰিব লগা আছে। আপুনি যদি প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছত যদি জয়লাভ কৰে, এই সমস্যাসমূহ আপুনি সমাধান কৰিম। আপুনি বিশেষকে বিহালীত মানে কোনটো সমস্যা, আপুনি কোনটো ইছ্যু, মানে কোনকেইটা আপোনাৰ নিৰ্বাচনী ইছ্যু হ'ব? মই বিহালীত প্ৰথমতে স্বাস্থ্য, পানী আৰু গৰাখহনীয়া কাম কৰিবলগীয়া আছে আৰু কেঁচা পাতৰ বাবে কাম কৰিবলগীয়া আছে। কেঁচা পাতৰ মূল্যৰ প্ৰাপ্য নাপায়, সেইটো কাম কৰিবলগীয়া আছে। মানে এই কামখিনি আপুনি যদি ইলেকশ্যনত জয়লাভ কৰে, এই কামখিনি আপুনি নিশ্চয়কৈ কৰিব। আৰু এইখিনিতে আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰো। যিহেতু সামাজিক মাধ্যমতে হওক বা কেইবাটাও প্ৰতিষ্ঠিত সংবাদ মাধ্যমত এটা বাতৰি প্ৰচাৰ হৈছে যে কংগ্ৰেছৰ লগত CPIML দলৰ মিত্ৰজোঁট হ'ব আৰু মিত্ৰজোঁট হোৱাৰ লগে লগে বিহালী বিধানসভা সমষ্টি CPIML দলক এৰি দিব। এই ক্ষেত্ৰত আপুনি কি কৰিব? যদি CPIML দলক কংগ্ৰেছে যদি এৰি দিয়ে চিটটো, আসনখন, তেতিয়া আপুনি CPIMLক সহায় কৰিবনে? তেতিয়াহ'লে যদি CPIMক এৰি দিয়ে, তেওঁলোকৰতো আজি 3টা টাইম তেওঁলোকে ইলেকশ্যন খেলিছে। আমিতো এতিয়ালৈকে তেওঁলোকক 10,000 ভোটে পাৰ হোৱা নাই, 50,000ও হোৱা নাই। বাই ইলেকশ্যনত তেওঁলোকে 5,000 ভোট পাইছিলে। যদি এইটো চিট 5,000 ভোটৰ কাৰণে যদি CPIMক এৰি দিয়ে, তেতিয়াহ'লেতো এইবোৰ তেওঁলোকেতো হাৰিব। আপোনালোকৰ কংগ্ৰেছ দলে কিন্তু বাই ইলেকশ্যনত প্ৰায় 42,000 ভোট পাইছিল। কংগ্ৰেছৰ ভেটি শক্তিশালী বুলি আচলতে ক'ব পাৰি বিহালীত। কিন্তু এনে ক্ষেত্ৰত যিটো CPIML দলে 3টা টাৰ্ণ 2016 চনতো তেওঁলোকে ইলেকশ্যন খেলিছিল, 2021তো খেলিলে আৰু বাই ইলেকশ্যনতো খেলিলে, কিন্তু 3টা টাৰ্ণত 50,000 ভোটে তেওঁলোকে পাৰ কৰিব নাই। 50,000 ভোটে তেওঁলোকে পোৱা নাই। বাই ইলেকশ্যনত তেওঁলোকে 5,000 ভোট পাইছে। 5,000 ভোটতো তেওঁলোকে জিতিব নোৱাৰে CPIMে। কিন্তু কংগ্ৰেছে 42,000 ভোট পাইছে।
যদি কংগ্ৰেছক দিয়ে এইবাৰ চিটটো উদ্ধাৰ কৰিব পাৰিব, আৰু জিতাৰ সম্ভাৱনা আছে। আৰু CPML দলৰ 5,000 ভোট আছে, 5,000 ভোট লৈ তেওঁলোকে মিত্ৰদলৰ পৰা আসনখন ল'ব বিচাৰিছে। যদি আসনখন দি দিয়ে তেতিয়া আপুনি সহায় কৰিব নে আপুনি বিকল্প চিন্তা কৰিব? নহয়, আমিতো দলীয় যদি টিকেট দিয়ে CPIMক, আমিতো বিৰোধিতা কৰিব নোৱাৰিম, তেওঁক ছাপোৰ্টে কৰিব লাগিব। কিন্তু আপোনাৰ মনৰ ফালৰ পৰা CPMLক এই আসনখন এৰি দিয়াটো উচিত বুলি ভাবে নে কি কয়? নাই, এইটোতো উচিত নহ'ব। তেওঁলোকৰ 5,000 ভোট যদি আছে কাৰণে যদি চিটটো দি দিয়ে তেতিয়াহ'লেতো তেওঁলোকে হাৰিব। আৰু বিভিন্ন প্ৰান্তত যিহেতু আপুনি বৰ্তমান বিহালীত ঘূৰি আছে, আপোনালোকৰ কংগ্ৰেছ দলৰে 4গৰাকীকৈ প্ৰাৰ্থী আপোনাৰ সৈতে, বোধহয় আপোনাৰ সৈতে 4গৰাকী টিকেট প্ৰত্যাশিত প্ৰাৰ্থী আছে। কৃষ্ণা দাস, দেৱকুমাৰ দাস, এগৰাকী আপুনি আৰু এগৰাকী ৰাজীৱ দাস। এই ভিতৰত এই 4গৰাকী, আপোনাৰ সৈতে 4গৰাকী, এওঁলোকৰ ভিতৰত আপুনি কিমান আশাবাদী দলে আপোনাক টিকেট দিব? মইতো সম্পূৰ্ণ 100% মই আশাবাদী যে টিকেট যদি মোক দিয়ে মই জিতি ওলাই যাম। যদি আপোনাক দলে টিকেট দিয়ে আপুনি বিহালীৰ পৰা 100% নিশ্চিতভাৱে জয়লাভ কৰিব। হয়। আৰু ৰাইজে সহায় কৰিবনে আপোনাক? কৰিব। মই বহুত ঠাইত গৈছো, ৰাইজৰ সহায় সহযোগ পাইছো। তেওঁলোকে কৈছে আহক আমি আপোনাক জিতাম, সহযোগ কৰিম। হয়, আৰু এটা এইখিনিতে আপোনাক কথা সোধো, আমি দেখা পাওঁ বিভিন্ন সময়ত কংগ্ৰেছৰ ভিতৰত এটা লবি কেন্দ্ৰিক সংঘাত আছে বুলি আমি শুনা পাওঁ। বিভিন্ন সময়ত সংবাদ মাধ্যমতে হওক বা সামাজিক মাধ্যমতে হওক আমি শুনা পাওঁ। যদি আপোনাক দলে টিকেট দিয়ে, যদি আপোনাক কংগ্ৰেছ দলে টিকেট দিয়ে, তেনেহলে বৰ্তমান বিহালীত বাকী যি 3গৰাকী টিকেট প্ৰত্যাশিত প্ৰাৰ্থী আছে তেওঁলোকে আপোনাক সহায় কৰিব বুলি ভাবেনে আপুনি? মই জনাতো তেওঁলোকে সহায় কৰিব লাগিব, নহলেতো তেওঁলোকৰ বিকল্পত তেওঁলোকেতো কংগ্ৰেছ এৰি বেলেগ দললৈ যাব লাগিব। বিকল্পটো তেওঁলোকৰ একো উপায় নাই, পাৰ্টীয়ে যাক টিকেট দিব তেওঁলোকে সহায় কৰিব লাগিব। হয়, আৰু আপুনি জানে যিহেতু বিহালী বিধানসভা সমষ্টিটো 2000 চনৰ পৰা বিজেপি যিগৰাকী বৰ্তমানৰ সাংসদ, তেখেতৰ শাসনতে আছে বুলি ক'লেও আচলতে ভুল নহ'ব। 2011 চনত কংগ্ৰেছ দলৰ পৰা পল্লৱ লোচন দাসে জিকিছিল, কিন্তু 2000 চনৰ পৰা বৰ্তমানলৈকেও কিন্তু তেখেতেই শাসনত আছে বুলি ক'লেও ভুল নহ'ব। এনেকুৱা এটা সমষ্টি য'ত বিজেপি দুৰ্গ, এনেকুৱা এটা সমষ্টিত আপুনি যিহেতু মন মেলিছে কংগ্ৰেছৰ পৰা খেলিবলৈ, আপুনি কিমান আশাবাদী বা কিমান আপোনাৰ বিশ্বাস আছে যে আপুনি বিহালীৰ পৰা জয় হৈ ওলাব? বাই ইলেকশ্যনত ভাৰতীয় কংগ্ৰেছে 42,000 ভোট পাইছে। সেইকাৰণে মই আশাবাদী যে এইবাৰ ৰাইজে কংগ্ৰেছক আঁকোৱালি ল'ব বুলি মই 100% বিশ্বাস কৰোঁ। মানে বিহালীৰ আসনখন এইবাৰ কংগ্ৰেছে জয় হোৱাটো নিশ্চিত, সম্পূৰ্ণভাৱে সম্পূৰ্ণ বিশ্বাস জয় হ'বই। আৰু এটা প্ৰশ্ন কৰো, আপোনাক সুধিব বিচাৰিছো, যদি আপোনাক কংগ্ৰেছ দলে টিকেট নিদিয়ে কিবা কাৰণত, যদি আপোনাৰ টিকেট নাপালে, তেতিয়া আপুনি বিকল্প কিবা চিন্তা কৰিব নেকি? দল ত্যাগ কৰা, যিহেতু অলপতেই ভূপেন বৰাই যিহেতু দল ত্যাগ কৰিছে, তেখেত প্ৰাক্তন সভাপতিও আছিল কংগ্ৰেছ দলৰ, আপোনাক যদি দলে টিকেট প্ৰদান নকৰে তেতিয়া আপুনি বিকল্প চিন্তা, বিজেপিলৈ যোৱা, কিবা আন ৰাজনৈতিক দলত যোগদান কৰা, এনেকুৱা ধৰণৰ চিন্তা কৰিব নেকি? নাই, মই কোনো বেলেগ দললৈ যোৱা চিন্তা নকৰো। মই যদি ভাৰতীয় কংগ্ৰেছে যদি বেলেগকো টিকেট দিয়ে মই তেওঁক সহায় কৰিম আৰু ৰাইজৰ হৈ কাম কৰিম। মই এইখিনিতে আপোনাৰ পৰা আমি আৰু এটা কথা জানিব বিচাৰো, যিহেতু বিহালীত ইতিমধ্যে ওলাই আছে যে লোকেল চালনী, মানে লোকেল চালানী বুলি এটা কথা ওলাই আছে আৰু ৰাইজৰ মাজত ওলাই আছে, বিজেপি দল হওক বা কংগ্ৰেছ দলে হওক বা আন যিকোনো ৰাজনৈতিক দল হওক, যে তেওঁলোকে এইবাৰ বিহালীবাসী ৰাইজে যে বাহিৰৰ যদি প্ৰাৰ্থীক কোনো এটা ৰাজনৈতিক দলে যদি টিকেট প্ৰদান কৰে তেওঁক ভোট নিদো বুলি, এনেকুৱা এটা ধৰণৰ ইছ্যু এটা বিহালীত কিন্তু চাৰিওদিশে ওলাই আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? লোকেল চালানী, আপুনিও কিন্তু বিহালীৰ পৰা যিহেতু অলপ দূৰতে আপোনাৰ ঘৰ। মোৰ ঘৰ নদুৱাত,
মোৰ নদুৱাৰ পৰা মই আহিবলৈ 25 কিলোমিটাৰ বিহালীলৈ হয় আৰু এই ক্ষেত্ৰত মই ক'ব পাৰো যে মইতো চালানী নহয়, মইতো লোকেলেই। হয় আৰু যদি মাননীয় সভাপতিয়ে যদি মোক টিকেট প্ৰদান কৰে, উম। তেখেতে মই 100% মই বিহালী সমষ্টিৰ পৰা জয় লাভ কৰিব বুলি মই আশা কৰি আছো। শেষত আৰু এটা আমাৰ প্ৰশ্ন থাকিব আপোনালে। বৰ্তমানৰ আপোনালোকৰ কংগ্ৰেছ দলৰ যিগৰাকী ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানৰ মাজতে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াক কিবা ক'ব বিচাৰিব? মাননীয় সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যদি মোক টিকেট প্ৰদান কৰে, হয়। বিহালী সমষ্টিৰ পৰা মই 100% জয় লাভ কৰিম বুলি মই আশাবাদী। আৰু তেখেতৰ নেতৃত্বত চৰকাৰ হ'ব বুলি ভাবে নেকি আপুনি? মই তেখেতৰ নেতৃত্বত চৰকাৰ হ'ব বুলি মই ভাবো। মানে অসমত এইবাৰ তেখেতৰ নেতৃত্বত এইবাৰ অসমত তেখেতৰ নেতৃত্বই কংগ্ৰেছ চৰকাৰ হ'ব। হয়, ধন্যবাদ জনাইছো আপোনাক। শেষত আমি পুনৰবাৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আমাৰ এই অনুষ্ঠানৰ মাজৰ পৰা আমি বিদায় মাৰিব লাগিব। শেষত আকৌ বিহালীবাসীক কিবা ক'ব লগা আপোনাৰ আছে নেকি? শেষত মই বিহালীবাসী ৰাইজক প্ৰাৰ্থনা কৰিছো, মোক জাতীয় কংগ্ৰেছৰ পৰা জয় কৰি ৰাইজৰ কাম কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰিব বুলি মই আশাবাদী। হয়, ধন্যবাদ জনাইছো। হয়, আজি আমাৰ এই অনুষ্ঠানৰ মাজত আছিল অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ অনুসূচিত জাতি বিভাগৰ ৰাজ্যিক সমন্বয় সূৰ্য দাস ডাঙৰীয়াই ইতিমধ্যে এইবাৰ যিহেতু বিহালী বিধানসভা সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে আৰু তেখেতে কংগ্ৰেছ দলৰ পৰা এইবাৰ তেখেতে প্ৰাৰ্থিত্ব বিচাৰিছে আৰু আমিও তেখেতক আমাৰ ফালৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছো। তেখেতে টিকেট পাওক, দলে তেখেতক টিকেট প্ৰদান কৰক আৰু তেখেতে বিহালীৰ হৈ কাম কৰি যাওক। তাৰ বাবেও আমি আমাৰ এই অনুষ্ঠানৰ মাজতেই তেখেতক শুভেচ্ছা আৰু লগতে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ এই অনুষ্ঠানৰ মাজলৈ অহাৰ বাবে। আৰু আপোনালোকে চাই থাকিব বিহালী সংবাদ অসম। বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম, ধন্যবাদ। নমস্কাৰ।